হয় মই এতিয়া উপস্থিত আছো মুক্তিৰ সোণাপুৰৰ মই আচলতে কবৰস্থানৰ যি পথাৰ সেই পথাৰত মই উপস্থিত আছো আৰু দেখিবলৈ পাইছে ইতিমধ্যে সামিউল হকৰ যি মৃতদেহ সেই মৃতদেহ ইয়ালৈ লৈ অহা হৈছে আৰু খন্তেক পিছতে যি সমূহীয়া নামাজ সেই সমূহীয়া নামাজ ইয়াত সমাপন কৰা হ'ব আৰু তাৰ পিছতে দোৱা কৰা হ'ব আৰু তাৰ পিছতে কবৰস্থ কৰা হ'ব। দেখিবলৈ পাইছে কৃষ্ণই পৰিৱেশটো দেখুৱাই আছে। সকলোৱে জানে এক্ট্ৰেছ অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত শোকাবহভাৱে মৃত্যুক আঁকোৱালি লোৱা যিগৰাকী উদীয়মান যুৱক এগৰাকী প্ৰতিভা সম্পন্ন যুৱক, সকলোৱে জানে এগৰাকী প্ৰতিভা সম্পন্ন যুৱক সেয়া হ'ল সামিউল হক আৰু সামিউল হকে গাড়ীৰ খুন্দাত আচলতে চিকিৎসাধীন অৱস্থাতে যিহেতু গুৰুতৰভাৱে আহত হৈছিল, গতিকে ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে। আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। দেখিবলৈ পাইছে আমি পিতৃয়ে কৈ আছে কিছু কথা পিতৃয়ে ক'বলৈ চেষ্টা কৰিছে আৰু পিতৃৰ যি কথা সেই কথালৈ মাজলৈ আমি লৈ যাবলৈ চেষ্টা কৰিছোঁ। আমি উল্লেখ কৰিছোঁ এতিয়া যি সমূহীয়া নামাজ সেই সমূহীয়া নামাজ হ'ব আৰু তাৰ পিছতে দোৱা হ'ব আৰু তাৰ পিছতে কবৰস্থ কৰা হ'ব সামিউল হকক। আৰু সকলোৱে ইতিমধ্যে গম পাইছে যে এগৰাকী প্ৰতিভা সম্পন্ন যুৱক চানকুচিত থকা নলবাৰী পলিটেকনিকৰ এগৰাকী কৃতি ছাত্ৰ আছিল আৰু সেইগৰাকী ছাত্ৰ ইতিমধ্যে চিৰদিনৰ বাবে গাড়ীৰ খুন্দাত ইতিমধ্যে চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। মই কৈছোঁৱে মই আছোঁ এতিয়া মুগদীৰ সোণাপুৰৰ যি কবৰস্থান সেই কবৰস্থানৰ সন্মুখত মই উপস্থিত আছোঁ পথাৰত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে এই অঞ্চলৰ বিভিন্ন স্থানৰ পৰা লোকসকল ওলাইছে আৰু এয়া যি সমূহীয়া জানাজাৰ যি নামাজ সেই নামাজত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আচলতে এক ক'ব নোৱাৰা পৰিৱেশ। জানাজাৰ নামাজ চলি আছে, কিন্তু সকলোৱে চকু পানীৰে আচলতে তাত অংশগ্ৰহণ কৰিছে, সকলোৱে কান্দি আছে। আচলতে জানাজা সম্পন্নৰ সময়তো এই লোকসকলে কান্দোন তেওঁলোকে বন্ধ ৰাখিব পৰা নাই, কাৰণ মই উল্লেখ কৰিছোঁৱেই যে এই অঞ্চলৰ এগৰাকী সৰবৰাহী যুৱক আছিলে আৰু এই যি মুগদীৰ সোণাপুৰ এই সোণাপুৰ গাঁৱৰ প্ৰতিজন লোকৰে আচলতে নয়নৰ মণি আছিল সামিউল হক। আৰু মই উল্লেখ কৰিছোঁ যে এগৰাকী প্ৰতিভা সম্পন্ন আচলতে যুৱক, যদিও তেওঁ চতুৰ্থ ষান্মাসিকৰ পৰা এইবাৰ তেওঁ উত্তীৰ্ণ হৈছিল আৰু দুখনকৈ আচলতে ছাবজেক্টত দুখনকৈ বিষয়ত তেওঁ সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল ৰাজ্যৰ ভিতৰতে। এগৰাকী প্ৰতিভা সম্পন্ন এগৰাকী ছাত্ৰ আছিল আৰু এই ছাত্ৰ অৱস্থাতে তেওঁ যিহেতু তেওঁ ইলেক্ট্ৰিকেল বিভাগটোত তেওঁ আচলতে অধ্যয়ন কৰিছিল, গতিকে তেওঁ পঞ্চম ছেমিষ্টাৰ উত্তীৰ্ণ নোহোৱাকৈয়ে তেওঁ বিভিন্ন ধৰণৰ কাম কাজ নিজাববীয়াকৈ কৰিছিল। আৰু দেখিবলৈ পাইছে ইতিমধ্যে যি জানাজাৰ যি নামাজ সেই নামাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি দেখুৱাই আছোঁ পোনপটীয়াভাৱে। আমি আনফাললৈও যাবলৈ চেষ্টা কৰিম, কৃষ্ণই দেখুৱাব কিমান সংখ্যক লোকে আচলতে ইয়াত অংশগ্ৰহণ কৰিছে আপোনালোকে অনুমান কৰক। মই উল্লেখ কৰিছোঁ অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু বিভিন্ন স্থানৰ পৰা লোকসকল আহি এনেধৰণে তেওঁলোকে এই যি সমূহীয়া নামাজ সেই সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে। মই উল্লেখ কৰিছোঁ এটা শোকৰ আচলতে পৰিৱেশ, তাৰ মাজতো যি ধৰ্মীয় পৰম্পৰা সেই ধৰ্মীয় পৰম্পৰাৰ মাজেৰে আচলতে তেওঁক শেষ বিদায় জনোৱা হ'ব, কবৰস্থ কৰা হ'ব আৰু যি সমূহীয়া নামাজ সেই সমূহীয়া নামাজত ইতিমধ্যে সকলোৱে অংশ লৈছে আৰু ইয়াৰ পিছতে তেওঁৰ কবৰস্থ কৰা হ'ব। আৰু পৰিৱেশ আমি দেখুৱাইছোঁ, সমগ্ৰ দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে এক শোকৰ পৰিৱেশ আৰু সকলোৱে জানে নামাজৰ পূৰ্বে আচলতে ইয়াত কিছু নীতি নিয়ম থাকে, সেই নীতি নিয়মৰ মাজেৰে আচলতে সকলো ইয়াত সম্পন্ন কৰা হয়। দেখুৱাইছোঁ আমি পোনপটীয়াভাৱে আমি
পোনপটীয়াভাৱে আমি সকলো পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পোনপটীয়াভাৱে আমি দেখুৱাই আছোঁ। এয়া আমি যি আচলতে সমূহীয়া জানাজাৰ যি নামাজ, সেই নামাজৰ তৰফৰ নামাজস্থলীৰ পৰা আমি সকলো দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ। মই উল্লেখ কৰিছোঁৱেই যে আচলতে এই অঞ্চলে নহয়, সমগ্ৰ নলবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। আহি সকলোৱে বিভিন্ন দল সংগঠন আহিছে আৰু সকলোৱে আহি আচলতে সন্মুখৰ পৰা আচলতে এবাৰ তেওঁক চোৱাৰ বাবে সকলো ইয়াত আহিছে, সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। ধৰ্মীয় পৰম্পৰা আচলতে ৰাখি, অক্ষুণ্ণ ৰাখি আচলতে এই যি আচলতে এই ধৰ্মীয় পৰম্পৰাৰ মাজেৰে এই যি নামাজ, সেই নামাজ সম্পন্ন হৈছে আমি দেখুৱাইছোঁ। পোনপটীয়াভাৱে আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। ইতিমধ্যে যি প্ৰকাশ কৰিছোঁ, ইয়াত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অটুট ৰাখি আচলতে যি আচলতে জানাজা যি সমূহীয়া নামাজ, সেই সমূহীয়া নামাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ পিছতে কবৰস্থ কৰা হ'ব চামিউল হকক। আৰু সকলোৱে জানে মৃত্যু এক চিৰন্তন সত্য, কিন্তু এই মৃত্যু কেতিয়াবা কাৰোবাৰ বাবে বেদনাদায়ক হৈ পৰে, কাৰোবাৰ বাবে আচলতে হেৰুৱাৰ বেদনা হৈ পৰে। আৰু তাৰ ব্যতিক্ৰম চামিউল হক নহয়, কাৰণ চামিউল হকে আছিল এটা পৰিয়ালৰ সৰ্বস্ব। তেওঁ আছিল সম্পদ আৰু সেই সম্পদ আচলতে গুচি গ'ল। সকলোৱে জানে আচলতে নন্দিনী কাশ্যপৰ তীব্ৰবেগী বাহনে তেওঁক মহতিয়াই নিছিল আৰু তাৰ পিছতে মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে চামিউল হকে আৰু চামিউল হক চিৰদিনৰ বাবে আঁতৰি গ'ল। আমি দেখুৱাইছোঁ, আমি সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাই আছোঁ। ইতিমধ্যে যি সমূহীয়া জানাজাৰ যি সমূহীয়া নামাজ, সেই সমূহীয়া নামাজ ইতিমধ্যে সমাপ্ত হৈছে। আমি সমগ্ৰ পৰিৱেশ পোনপটীয়াভাৱে দেখুৱালোঁ।